আত্মনিৰ্ভৰ আঁচনিৰ আজি ডাঙৰ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। আজি কিন্তু সেইসকলে কাৰণে ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। এইবাৰ কিন্তু প্ৰায় 12,000 কেণ্ডিডেটে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলে 1 নম্বৰ কিস্তিৰ ধন লাভ কৰিছে, এতিয়া 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব নে নকৰে। আৰু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আৰু এটা আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্ট আহিব পাৰে। এতিয়া ছেকেণ্ড লিষ্টটো কোন ডিষ্ট্ৰিক্টৰ কিমান তাৰিখে আহিব আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো কেনেকুৱাকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰি কিবা এটা বিজনেছ কৰি আছে, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। এইবাৰ কিন্তু প্ৰায় 12,000 কেণ্ডিডেটে লাভ কৰিব আত্মনিৰ্ভৰ আঁচনি 1.0 2 নম্বৰ কিস্তিৰ ধনটো। আজি যিহেতু আৰু এটা ডাঙৰ আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনিৰ, এইবাৰ কিন্তু আৰু নতুনকৈ 5 লাখ আত্মনিৰ্ভৰ আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিহেতু মাৰ্চ মাহৰ 1 তাৰিখে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে মাৰ্চ মাহত কোনো এপ্লিকেশ্যন আৰম্ভ হোৱা নাই আৰু কোনো এতিয়াও আপডেটো অহা নাই। সেইকাৰণে যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তি ধনটো লাভ কৰা নাই অথবা আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছিল আৰু আপোনালোকে ধন লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন কৰিব পাৰিব। ইতিমধ্যে কিন্তু মাৰ্চ মাহতে আত্মনিৰ্ভৰ আঁচনি 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। কেনেকুৱাকৈ আপোনালোকে প্ৰজেক্টটো বনাব লাগিব, মই আপোনালোকে সেইটো প্ৰচেছটো দেখুৱাই দিম, যাতে আপোনালোকৰ নামটো ৰিজেক্ট নহয়, আপোনালোকে 100% লাভ কৰিব পাৰে। ইয়াত চাব CM 1.0 ছেকেণ্ড ইনষ্টলমেণ্ট ডেট। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। আৰু যিসকলে এতিয়াও ছেকেণ্ড লিষ্টটো চাব পৰা নাই, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো ডিক্লেয়াৰ হৈ গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ 2.0 আবেদন কৰিছিল আৰু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ ছেকেণ্ড লিষ্টত নাম আহিব পাৰে। যিসকলৰ ছেকেণ্ড লিষ্টত নাম আহি গৈছে, সেইসকলৰ ফোন নম্বৰত কিন্তু SMS অথবা কল আহি গৈছে। সেইকাৰণে আপোনালোকে লিষ্টটো আপোনাৰ ফোন নম্বৰত অথবা SMS অথবা কল আহিব পাৰে। আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে।